তো এতিয়া আমি আলোচনা কৰিম 2 নম্বৰ আমাৰ asexual mode of reproduction budding 2 নম্বৰ আছিল আমাৰ budding ইয়াক অসমীয়াত কোৱা হয় মুকুলোদ্গম মুকুল তৈরি কৰা বা বাড ফৰ্মেশন কৰা তো বাডিং এনেকুৱা এটা প্ৰসেস য'ত কি হয় যেটো অৰিজিনাল অৰ্গানিজম বা যেটো প্যাৰেন্ট অৰ্গানিজম এই প্যাৰেন্ট অৰ্গানিজমৰ বডিত কিছুমান এক্সট্ৰা গ্ৰোথ দেখা যায় অতিৰিক্ত কিছুমান বৃদ্ধি হয় এই অৰিজিনাল যেটো প্যাৰেন্ট অৰ্গানিজম এই প্যাৰেন্ট অৰ্গানিজমৰ দেহত এক্সট্ৰা গ্ৰোথ বা অতিৰিক্ত বৃদ্ধি হোৱা দেখা যায় আৰু এই এক্সট্ৰা গ্ৰোথখিনিয়ে বা অতিৰিক্ত যিখিনি বৃদ্ধি হয় এই অতিৰিক্ত বৃদ্ধিখিনিয়ে এটা সময়ত এই প্যাৰেন্টৰ পৰা ই ডিটেচ হয় বা সেপাৰেট হয় হৈ পেলাই ই নতুন এটা অৰ্গানিজম হিচাপে কাম কৰে তেনেহলে ইয়াতে আমি শর্ট ডেফিনেশন লিখি লম formation of offsprings as an extra growth or outgrowth on the parent body is called budding তেনেহলে বাডিং কি বাডিং এনেকুৱা এটা প্ৰসেস যি প্ৰসেসত প্যাৰেন্টৰ বডিত কিছুমান অতিৰিক্ত গ্ৰোথ বা অতিৰিক্ত বৃদ্ধি হয় বা এক্সট্ৰা গ্ৰোথ হয় বা আমি আউটগ্ৰোথ বুলিও ক'ব পাৰো সো এই এক্সট্ৰা বৃদ্ধিখিনিয়ে বা এক্সট্ৰা গ্ৰোথখিনিয়ে এটা সময়ত প্যাৰেন্টৰ দেহৰ পৰা আঁতৰি গৈ বা ডিটেচ হৈ এই নতুন এটা অৰ্গানিজম হিচাপে কাম কৰে এই প্ৰসেসটোই হল বাডিং প্ৰসেস so in the budding process some new extra growth or outgrowth are formed on the parent body and this outgrowth or extra growth detaches from the parent and act as a new individual তো এই বাডিং সাধাৰণতে দুই প্ৰকাৰৰ হোৱা দেখা যায় আমি যেটো এক্সট্ৰা গ্ৰোথৰ কথা যেটো কলো এই এক্সট্ৰা গ্ৰোথখিনি প্যাৰেন্টৰ দেহৰ ভিতৰত হয় না প্যাৰেন্টৰ দেহৰ বাহিৰত হয় এই তাৰ ওপৰত ডিপেন্ড কৰি বাডিং দুই ধৰণৰ হোৱা দেখা যায় বা এক্সট্ৰা গ্ৰোথ দুই ধৰণৰ হোৱা দেখা যায় এটা হল এক্সোজেনাস আৰু এটা হল এন্ডোজেনাস তেনেহলে বাডিং কেতিয়াবা দেখা যায় এক্সোজেনাস আৰু কেতিয়াবা দেখা যায় এন্ডোজেনাস তেনেহলে এক্সোজেনাস আৰু এন্ডোজেনাস কি যে বাডিং যেহেতু এটা প্ৰসেস য'ত কি হয় প্যাৰেন্টৰ দেহত অতিৰিক্ত গ্ৰোথ হয় অতিৰিক্ত বৃদ্ধি হোৱা দেখা যায় এক্সট্ৰা গ্ৰোথ হোৱা দেখা যায় সো এই এক্সট্ৰা যিখিনি গ্ৰোথ বা অতিৰিক্ত যিখিনি বৃদ্ধি এইখিনি প্যাৰেন্টৰ দেহৰ বাহিৰত হয় না এই অতিৰিক্ত বৃদ্ধিখিনি প্যাৰেন্টৰ দেহৰ ভিতৰত হয় সো যদি এই অতিৰিক্ত বৃদ্ধিখিনি যদি প্যাৰেন্টৰ দেহৰ বাহিৰত হয় তেনেহলে আমি এই বাডিং প্ৰসেসটো কম এক্সোজেনাস বাডিং প্ৰসেস exo means outside the body and endo means inside the body so আৰু যদি এই এক্সট্ৰা বৃদ্ধিখিনি যদি প্যাৰেন্টৰ দেহৰ ভিতৰত হয় তেনেহলে আমি এই বাডিং প্ৰসেসটো কম এন্ডোজেনাস বাডিং তো আমি এতিয়া এক্সোজেনাস আৰু এন্ডোজেনাস আলোচনা কৰিম সো এক্সোজেনাস সাধাৰণতে কিছুমান অৰ্গানিজমত দেখা যায় যেনেকুৱা ফৰ এক্সাম্পল যেনেকুৱা ধৰা ইষ্ট তাৰ পিছত যেনেকুৱা ধৰা হাইড্ৰা এইবিলাক কিছুমান অৰ্গানিজমত এক্সোজেনাস বাডিং দেখা যায় আৰু এন্ডোজেনাস বাডিং য'ত এক্সট্ৰা গ্ৰোথখিনি দেহৰ ভিতৰত হয় এনেকুৱা অৰ্গানিজম এটা বিশেষ অৰ্গানিজম আছে যাৰ নাম হল স্পঞ্জিলা
স্পঞ্জিলা। আৰু এই স্পঞ্জিলাৰ যিখিনি বাড বা যিখিনি মানে এক্সট্ৰা গ্ৰোথ অতিৰিক্ত যিখিনি বৃদ্ধি ইয়াৰ আৰু এটা নাম আছে, ইয়াৰ এই নামটো হ'ল জিমিউল। ইয়াৰ নাম হ'ল জিমিউল। তেনেহ'লে এণ্ডোজেনাছ যদি বাৰ্ডিং প্ৰচেছ হয় তেনেহ'লে এই এক্সট্ৰা যিখিনি গ্ৰোথ পেৰেণ্টৰ দেহৰ ভিতৰত হয় তেনেহ'লে এই এক্সট্ৰা গ্ৰোথখনক জিমিউল বুলি কোৱা হয়। আৰু যদি দেহৰ বাহিৰত হয় তেনেহ'লে ইয়াক আমি এক্সোজেনাছ বুলি ক'ম বা আমি বাৰ্ড বুলিও ক'ব পাৰোঁ, শ্বৰ্টকাটে কথা বাৰ্ড, ইয়াক বাৰ্ড বুলিয়ে কোৱা হয়। তো আমি এতিয়া ছেপাৰেটলি এক্সোজেনাছ আৰু এণ্ডোজেনাছ বাৰ্ডিং সম্পৰ্কে আলোচনা কৰিম যে কেনেকৈ এক্সোজেনাছ হয় আৰু কেনেকৈ এণ্ডোজেনাছ হয়। এতিয়া আমি বাৰ্ডিঙৰ যিটো এক্সোজেনাছ বাৰ্ডিং আছিল আমি এইটো আলোচনা কৰিম। এক্সোজেনাছ তো এক্সোজেনাছ আমি এক্সাম্পল হিচাপে দুটা অৰ্গেনিজিম লৈছোঁ, এটা হ'ল ইষ্ট আৰু এটা হ'ল হাইড্ৰা। তো যদি এক্সোজেনাছ বাৰ্ডিং হয় অৰ্থাৎ যদি এক্সট্ৰা গ্ৰোথখিনি যদি পেৰেণ্টৰ দেহৰ বাহিৰত হয় তেনেহ'লে কেনেকুৱা হয় চোৱা। ছাপ'জ আমি ইয়াতে এটা ইষ্ট লৈছোঁ, ইষ্ট ছাপ'জ এইটো এটা ইষ্টৰ এটা বডি, এইটো এটা ইষ্ট হয়। এইটো এটা ইষ্ট হয়। তো যেতিয়া বাৰ্ডিং হ'ব এই ইষ্টৰ, তো ইষ্টৰ দেহৰ বাহিৰ ফালে এনেকুৱা এটা অতিৰিক্ত এটা বৃদ্ধি হ'ব। এই যিখিনি আমাৰ অতিৰিক্ত যিখিনি বৃদ্ধি হ'ল এইখিনিয়ে হ'ল বাৰ্ড, এইখিনিয়ে বাৰ্ড। আৰু লাহে লাহে কি হ'ব যে আমাৰ পেৰেণ্টৰ দেহৰ ভিতৰত যিবিলাক বস্তু আছে যেনেকুৱা ধৰা জেনেটিক মেটেৰিয়েল, চাইটোপ্লাজম বা চাইটোপ্লাজমত আৰু যদি কোনো চেল অৰ্গেনিলছ আছে তো এইবিলাকৰ ইকুৱেল এটা এমাউণ্ট এই বাৰ্ডখিনিয়েও কিন্তু লাহে লাহে পাব। অৰ্থাৎ বাৰ্ডৰ যিটো বৰ্তমান চাইজ আছে লাহে লাহে কিন্তু বাৰ্ডৰ চাইজটো অলপ বাঢ়ি যাব। বাঢ়ি গ'লে কি হ'ব যে এই পেৰেণ্টৰ দেহৰ ভিতৰত যিবোৰ বস্তু আছিল তাৰ এটা সম পৰিমাণ বা ইকুৱেল এমাউণ্ট এই বাৰ্ডেও লাভ কৰিব। তাৰপিছত এটা সময়ত এই বাৰ্ডখিনি ছেপাৰেট হৈ যাব, সি নতুন এটা অৰ্গেনিজিম হিচাপে কাম কৰিব। তেনেহ'লে নেক্সট এই বাৰ্ডখিনি লাহে লাহে বাঢ়ি যাব। তাৰপিছত এটা সময়ত এই অৰিজিনেল যিটো আমাৰ অৰ্গেনিজিম এই তাৰ পৰা বাৰ্ডখিনিও সম্পূৰ্ণভাৱে ছেপাৰেট হৈ যাব। এইটো আমাৰ অৰিজিনেল পেৰেণ্ট আছিল আৰু এইটো হ'ল নতুন অৰ্গেনিজিম বা নতুন এটা ইষ্ট। চ' এইটোৱে হ'ল বাৰ্ডিং প্ৰচেছ। এইটো হ'ল আমাৰ ইষ্টৰ বাৰ্ডিং প্ৰচেছ। যেনেকুৱা এতিয়া ধৰা হাইড্ৰা কেনেকৈ বাৰ্ডিং কৰে। ছাপ'জ ধৰা ইয়াতে এইটো এটা আমাৰ হাইড্ৰা, এইটো ক'ৰবাত লাগি আছে আৰু ইয়াৰ ওপৰত এনেকুৱা কিছুমান টেণ্টিকল দেখা যায় হাইড্ৰাৰ। তো হাইড্ৰাৰ যেতিয়া বাৰ্ডিং হয় তো তাৰ বডিৰ যিকোনো এটা ফালে এনেকুৱা সৰু এটা এক্সট্ৰা গ্ৰোথ এনেকৈ হৈ যায়, ইয়াতো এনেকুৱা টেণ্টিকল থাকিব। তো লাহে লাহে কি হয় এই এক্সট্ৰা যিখিনি গ্ৰোথ আছে এই গ্ৰোথখিনি লাহে লাহে কিন্তু বাঢ়ি যাব। এইটো আমাৰ আগৰ মানে পেৰেণ্ট বডি, এইটো টেণ্টিকল এইবিলাক, আৰু ইও লাহে লাহে কি হ'ব এটা সময়ত এনেকৈ চাইজটো তাৰ বাঢ়ি যাব আৰু এটা সময়ত কি হ'ব এই অংশখিনি সি নিজে ডিটেচ হৈ যাব। এইটো আমাৰ আগৰ পেৰেণ্ট বডি আছিল। ছাপ'জ ধৰা নতুন এটা হাইড্ৰা এনেকৈ হৈ গ'ল, এইটো নতুন হাইড্ৰা। তো এনেকৈ হাইড্ৰাৰ ক্ষেত্ৰতো বাৰ্ডিং প্ৰচেছ দেখা যায়। তো হাইড্ৰা আৰু ইষ্টে এই দুটা অৰ্গেনিজিমে এক্সোজেনাছ বাৰ্ডিং প্ৰচেছ দেখায়। অৰ্থাৎ তাৰ যিখিনি এক্সট্ৰা গ্ৰোথ ই অলৱেজ দেহৰ বাহিৰত ফৰ্মেশ্যন হয়, ভিতৰত নহয়। কিন্তু কিছুমান অৰ্গেনিজিম যেনেকুৱা স্পঞ্জ বা স্পঞ্জিলা তাৰ দেহৰ ভিতৰত ইণ্টাৰনেল এক্সট্ৰা গ্ৰোথ হয়। আমি এইখিনি এতিয়া আলোচনা কৰিম যে এণ্ডোজেনাছ বাৰ্ডিং প্ৰচেছটো কেনেকৈ হয়, যাক আমি নাম দিছিলোঁ জিমিউল। তো এতিয়া আমি এণ্ডোজেনাছ বাৰ্ডিং সম্পৰ্কে আলোচনা কৰিম। বাৰ্ডিং
ইয়াতে আমি লিখিম এন্ডোজেনাস এন্ডোজেনাস সো এন্ডোজেনাসৰ আমি এটা এক্সাম্পল লৈছিলোঁ স্পঞ্জিলা সাপোজ ধৰি লোৱা এইটো এটা স্পঞ্জিলা আৰু স্পঞ্জিলাৰ বডিটো অলপ পোৰাছ হয় পোৰাছ মানে বিন্দা থকা পোৰাছ বডি আৰু ভিতৰ ফালে তাৰ বডি ওয়াল থাকে বডি ওয়াল এতিয়া এই বডি ওয়ালত এই ইয়াতে কিছুমান সৰু সৰু এক্সট্ৰা গ্ৰোথ সৃষ্টি হয় ভিতৰত এইটো ইয়াৰ কমপ্লিট দেহ আৰু দেহৰ ভিতৰত এই এক্সট্ৰা গ্ৰোথবোৰ সৃষ্টি হয় গোল গোল আৰু এটা সময়ত কি হয় যে এই যিবিলাক এক্সট্ৰা গ্ৰোথ আমি নাম কি দিছিলোঁ এইবিলাকৰ জিমিউল ওকে স্পঞ্জিলা এইটো ক'বাত লাগি আছে যাক আমি সাবষ্ট্ৰেটাম বুলি কওঁ য'ত লাগি আছে এইটো কোৱা হয় সাবষ্ট্ৰেটাম ওকে আৰু ইয়াৰ দেহৰ পৰা এই গোল গোল যিবিলাক এক্সট্ৰা যিবিলাক গ্ৰোথ যিবিলাক দেহৰ ভিতৰত সৃষ্টি হৈছে এইবিলাক বাহিৰত ওলাই আহে এইবিলাক বাহিৰত ওলাই আহে সো ওলাই অহাৰ পিছত ই কিন্তু অলপ আকৌ ডেভেলপমেণ্ট হ'ব লাগিব কাৰণ আমি যিটো এক্সোজেনাছ বাৰ্ডিং যেটো পঢ়িছিলোঁ যে এক্সোজেনাছ বাৰ্ডিংটো আছিল যে ই পেৰেণ্ট বডিত এটাচ থকাৰ সময়তে ই মোটামুটি ডেভেলপ হয় বা ই মেচিউৰিটি লাভ কৰে তাৰপিছত ডিটেইলছ হৈ যায় কিন্তু যিবিলাক এণ্ডোজেনাছ বাৰ্ডিং প্ৰচেছ আছে এণ্ডোজেনাছ বাৰ্ডিঙৰ ক্ষেত্ৰত এই যিটো আমাৰ যিবিলাক ষ্ট্ৰাকচাৰ দেহৰ ভিতৰত সৃষ্টি হয় পেৰেণ্টৰ বডিৰ দেহৰ ভিতৰত সৃষ্টি হয় সেইবিলাক ইমান এটা ডেভেলপ নাথাকে জাষ্ট কিছুমান ষ্ট্ৰাকচাৰ সৃষ্টি হয় আৰু এইবিলাক বাহিৰত ওলাই আহে আৰু বাহিৰত ওলাই অহাৰ পিছত হি আকৌ ডেভেলপ অৰ্থাৎ যেনেকুৱা পেৰেণ্ট বডিটো ক'বাত লাগি আছে তো ইও যেতিয়া এটা মানে সাবষ্ট্ৰেটাম পাব এই সাবষ্ট্ৰেটামত পৰাৰ পিছত ইও নতুনকৈ এটা নিউ এটা অৰ্গেনিজমৰ সৃষ্টি কৰিব কিন্তু এই গেমিউলবিলাক দেখাত কেনেকুৱা আমি এইটো আলোচনা কৰিম যে গেমিউলবিলাক একচুৱেলি দেখাত কেনেকুৱা হয় তো যেতিয়া এই গেমিউলবিলাক দেহৰ পৰা বাহিৰত ওলাই আহে তেতিয়া দেখাত এনেকুৱা লাগে এইটো এটা হল এনেকুৱা ষ্ট্ৰাকচাৰ ইয়াতে মানে বহুতবিলাক সেলস আছে একচুৱেলি এইটো এটা সেলৰ এটা সমষ্টি বুলি আমি ক'ব পাৰোঁ তো সেলৰ সমষ্টি ওকে আৰু ইয়াৰ চাৰিওফালে এটা জিলেটিনৰ লেয়াৰ থাকে জিলেটিন এইটো এটা জিলেটিনৰ লেয়াৰ হয় জিলেটিনৰ লেয়াৰ হয় এইটো কিন্তু এটা ষ্ট্ৰাকচাৰ অৰ্থাৎ যেটো পেৰেণ্ট বডি এই পেৰেণ্টৰ দেহৰ ভিতৰৰ পৰা যেতিয়া এইবিলাক বস্তু বাহিৰত ওলাই আহে সো এইবিলাক বস্তু দেখাত এনেকুৱা যেন লাগে এনেতো আমি সৰু সৰু গোল গোল কিছুমান ষ্ট্ৰাকচাৰ দিছো কিন্তু এইবিলাকৰ অৰিজিনেল ষ্ট্ৰাকচাৰ এনেকুৱা এটা কোষৰ সমষ্টি থাকে আৰু তাৰ বাহিৰ ফালে জিলেটিন জাতীয় পদাৰ্থৰ এটা লেয়াৰ থাকে আৰু এই জিলেটিন জাতীয় আমাৰ যেটো লেয়াৰ আছে জিলেটিনাছ লেয়াৰ এই জিলেটিনাছ লেয়াৰত কিছুমান স্পিকিউল এনেকুৱা কিছুমান গঠন দেখা যায় যে এই গঠনবিলাকক স্পিকিউল বুলি কোৱা হয় স্পিকিউল আৰু এই স্পিকিউলবিলাকে একচুৱেলি এই ভিতৰৰ যেটো ষ্ট্ৰাকচাৰ আছে তাক প্ৰটেকশ্যন দিয়ে তো এইটো হল এটা জিমিউল তাৰপিছত এই জিমিউলটো ইয়াতে যেনেকুৱা পেৰেণ্টই কিবা এটা ঠাইত লাগি আছে যাক আমি সাবষ্ট্ৰেটাম বুলি কওঁ তো এনেকুৱা ই যেতিয়া এটা সাবষ্ট্ৰেটাম পাব সাবষ্ট্ৰেটাম তেতিয়া ইও নতুন এটা অৰ্গেনিজম সৃষ্টি কৰিব আৰু ইয়াৰ ওপৰৰ ফালে এনেকুৱা এটা ওপেনিং থাকে সো এইটো নতুন এটা অৰ্গেনিজম লৈ ডেভেলপ হ'ব সো এইটো হল আমাৰ এণ্ডোজেনাছ বাৰ্ডিং প্ৰচেছ তো এণ্ডোজেনাছ বাৰ্ডিঙৰ যেটো ডেভেলপমেণ্ট প্ৰচেছ এইটো কিন্তু একচুৱেলি বাহিৰত হয় কিন্তু এই ষ্ট্ৰাকচাৰটোৰ যেটো গঠন প্ৰক্ৰিয়া এই গঠন কিন্তু পেৰেণ্টৰ দেহৰ কিন্তু ভিতৰত হৈ আছে যাৰ কাৰণে ইয়াক এণ্ডোজেনাছ বাৰ্ডিং বুলি কোৱা হয় তো ইয়াৰ যেটো ফৰ্মেশ্যন এইটো একচুৱেলি পেৰেণ্টৰ দেহৰ ভিতৰত হ'ব তাৰ পিছত এইবিলাক পেৰেণ্টৰ দেহৰ পৰা বাহিৰত ওলাই আহিব আৰু ওলাই অহাৰ পিছতহে যেতিয়া ই মানে ফেভৰেবল কণ্ডিশ্যন পাব
এটা সাবষ্ট্ৰেটাম পাব তাৰ পিছত এই নতুন এটা কমপ্লিট অৰ্গেনিজম লৈ ডেভেলপ হ'ব সো এইটো হল এন্ডোজেনাস বাৰ্ডিং মেকানিজম সো আমি এতিয়া আলোচনা কৰিম 3 নম্বৰ asexual mode of reproduction এটো আছিল ফ্ৰেগমেন্টেশন এতিয়া আমি আলোচনা কৰিম fragmentation 3 number fragmentation so fragmentation ইয়াৰ যেটো নাম এই নামটো দেখিলে অলপ গম পোৱা যায় fragmentation মানে fragment হোৱা মানে অৰিজিনাল যেটো প্যাৰেন্ট আছে তাৰ বডিটো টুকুৰা টুকুৰা হয় কিবা এক্সিডেন্টালি হক বা মেকানিক্যাল কিবা প্ৰেসাৰতে হক বিভিন্ন কাৰণত এক্সিডেন্টালি হক বা মেকানিক্যাল কোনো প্ৰেসাৰতে হক বা মেকানিক্যাল কোনো ইনজুৰি হক আঘাত এনেকুৱা বিভিন্ন কাৰণত প্যাৰেন্টৰ বডিটো টুকুৰা টুকুৰা হৈ যায় সো এই টুকুৰা টুকুৰা হোৱাৰ যেটো টুকুৰা টুকুৰা যে হৈ আছে এই টুকুৰা টুকুৰা হোৱাটোকে কোৱা হয় ফ্ৰেগমেন্টেশন এই প্ৰসেছটোৰ আৰু এটা নাম আছে ৰিজেনাৰেশন এটো ৰিজেনাৰেশন বুলিও কোৱা হয় ৰিজেনাৰেশন ৰিজেনাৰেশন মানে নতুনকৈ তৈরি হোৱা ৰিজেনাৰেট জেনাৰেট হোৱা মানে নতুনকৈ তৈরি হোৱা কি তৈরি হোৱা প্ৰতিটো টুকুৰাৰ পৰা নতুন এটা অৰ্গানিজম সৃষ্টি হোৱা নতুন এটা অৰ্গানিজম তৈয়াৰ হোৱা এই কাৰণে এই মেকানিজমটোক ৰিজেনাৰেশন বুলিও কোৱা হয় তাৰ মানে প্যাৰেন্ট অৰ্গানিজমটো আগত ফ্ৰেগমেন্টেশন হ'ব টুকুৰা টুকুৰা হ'ব বাই এক্সিডেন্টাল হক বা বাই এনি মেকানিক্যাল প্ৰেসাৰ হক বা মেকানিক্যাল ইনজুৰি হক আৰু প্ৰতিটো টুকুৰা বা প্ৰতিটো ফ্ৰেগমেন্টৰ পৰা এটা নতুন অৰ্গানিজম ডেভেলপ হ'ব দ্যাট মিন্স ইচ এন্ড এভৰি ফ্ৰেগমেন্ট ইট ডেভেলপস ইনটু এ হোল অৰ্গানিজম তো এই কাৰণে ইয়াক ৰিজেনাৰেশন বুলিও কোৱা হয় তেনেহলে definition in this process the parent body is fragmented into many fragments by mechanical pressure for example যেনেকুৱা স্পাইৰোগিৰা তো আমি এই স্পাইৰোগিৰাক লৈ আলোচনা কৰিম যে কেনেকে এটা বডিৰ পৰা ফ্ৰেগমেন্ট হৈ বহুত বিলাক নিউ ইন্ডিভিজুৱেলৰ বা নিউ অফস্প্ৰিঙৰ সৃষ্টি হয় সাপোজ ধৰি লোৱা যে এইটো এটা আমাৰ স্পাইৰোগিৰা বডি আৰু এইবিলাক ইয়াৰ সেলস হয় তো যেতিয়া ফ্ৰেগমেন্ট হ'ব মানে ফ্ৰেগমেন্টেশন হ'ব ইয়াৰ বডিটো টুকুৰা টুকুৰা হ'ব সাপোজ ধৰা এইটো এটা টুকুৰা হল সাপোজ ধৰা এইটো এটা টুকুৰা হৈ গল সাপোজ ধৰা এইটো আন এটা টুকুৰা হৈ গল ওকে তো এই প্ৰতিটো টুকুৰা এই বৃদ্ধি হৈ এটা হোল এটা অৰ্গানিজমৰ সৃষ্টি কৰিব প্ৰতিটো টুকুৰা সো এইটো এটা কমপ্লিট এটা স্পাইৰোগিৰা হৈ গল এই টুকুৰাটো যে আছে ইয়াৰ পৰা নতুন আন এটা স্পাইৰোগিৰা হ'ব এইটো নতুন এটা স্পাইৰোগিৰা হৈ গল বা এইটো যে আছে ইয়াৰ পৰা নতুন এটা স্পাইৰোগিৰা হ'ব বাস সো এনেকে যিকোনো এটা টুকুৰাৰ পৰা নতুন এটা হোল অৰ্গানিজম ডেভেলপ হয় সো এই প্ৰসেছটোকে কোৱা হয় ফ্ৰেগমেন্টেশন অৰ ৰিজেনাৰেশন তেনেহলে ইয়াতে প্ৰথম কি হ'ব প্যাৰেন্ট বডি ফ্ৰেগমেন্টেড হ'ব
ইনটু মেনি ফ্ৰেগমেণ্টছ টুকুৰা টুকুৰা হ'ব আৰু প্ৰতিটো টুকুৰাই এটা নতুন অৰ্গেনিজম লৈ ডেভেলপ হ'ব আৰু এই কাৰণে ইয়াক কোৱা হয় ৰিজেনাৰেশ্যন প্ৰচেছ সো ৰিজেনাৰেশ্যন প্ৰচেছ এইখিনিয়ে আমি ইয়াৰ পিছত লাষ্ট asexual mode of reproduction that is sporulation আমি এইখিনি আলোচনা কৰিম ওকে আমাৰ লাষ্ট asexual mode of reproduction আছিল sporulation 4 নম্বৰ sporulation so sporulation প্ৰক্ৰিয়াত হয় কি যে parent organismৰ বডিত বহুত বিলাক স্পোৰ ফৰ্মেশন হয় বা ৰেণু উৎপাদন হয় এই কাৰণে এক স্পোৰুলেশন বুলি কোৱা হয় আৰু এই স্পোৰ বা ৰেণুবোৰ parent organismৰ পৰা ডিটেচ হৈ পেলাই যেতিয়া স্পোৰ বিলাক যেতিয়া মেচিউৰ হয় তেতিয়া এই স্পোৰ বিলাক parent বডিৰ পৰা ডিটেচ হয় আৰু ব্লেক ঠাইত পৰে আৰু যেতিয়া ফেভৰেবল কন্ডিশন পায় যেতিয়া অনুকূল পৰিবেশ বা ভাল পৰিবেশ পায় তেতিয়া এই স্পোৰ বিলাকৰ পৰা নতুন অৰ্গেনিজম বা নতুন organismৰ body develop হয় তেনেহলে sporulation is a process in which the parent body or parent organism it produces a lot of spores and when the spores are matured then the spores detaches from the parent body and under favorable condition the spores actually develop into new individual or new offspring so by definition in this process spores are produced in the parent body and when the spores matures they detaches from the parent body and develop into new individual under favorable condition बस तो स्पोर बिलाक আগত parent body formation হ'ব আৰু এই স্পোৰ বিলাক mature হ'ব আৰু parent body পৰা ইহঁতে separate হ'ব আৰু favorable condition পালে এই স্পোৰ বিলাকৰ পৰা নতুন অৰ্গেনিজমৰ সৃষ্টি হ'ব তো যেনে কোৱা কিছুমান অৰ্গেনিজম সাপোজ ধৰা ক্লেমাইডোমোনাছ যেনে কোৱা আৰু এটা আছে এটো ফাঞ্জাই হয় যেনে কোৱা পেনিসিলিয়াম এটো এটা ফাঞ্জাই হয় এই ফাঞ্জাই কিছুমান স্পোৰ ফৰ্মেশন কৰে গতিকে আমি এক্সাম্পল হিচাপে লব পাৰো ফৰ এক্সাম্পল ক্লেমাইডোমোনাছ তাৰ পিছত আৰু এটা আছে পেনিসিলিয়াম এতে স্পোৰ যিবিলাক ফৰ্মেশন হয় এই স্পোৰ বিলাক কেইবা ধৰণৰ হয় কিছুমান স্পোৰ আছে ইহঁতে চলাচল কৰিব পাৰে দে আৰ মটাইল স্পোৰ এইবিলাকক আমি জু স্পোৰ বুলি কওঁ পাৰো কিছুমান আছে আকৌ নন মটাইল তো যেনে কোৱা ক্লেমাইডোমোনাছে যিবিলাক স্পোৰ ফৰ্মেশন কৰে এই স্পোৰ বিলাকৰ বডি বা স্পোৰ বিলাকত কিছুমান সিলিয়া বা ফ্লেজেলা থাকে বিশেষকৈ ফ্লেজেলা থাকে ফ্লেজেলা মানে কিছুমান টেন্টিকল বা শুঙৰ নিচিনা গঠন সাপোজ আমি ক্লেমাইডোমোনাছ লৈ আলোচনা কৰিম তেনেহলে স্পোৰ আমাৰ কেইবা ধৰণৰ হয় নাম্বাৰ 1 আমি এটা লম জু স্পোৰ বিলাক মটাইল হয় মানে ইহঁতে চলাচল কৰিব পাৰে জু স্পোৰ বিলাক মটাইল হয় ইহঁতে যিকোনো লিকুইড মিডিয়াত ইহঁতে নিজে চলাচল কৰি মানে আগবাঢ়ি যাব পাৰে
কিয় যে এই স্পোৰবিলাকৰ বডিত কিছুমান টেন্টিকল জাতীয় ষ্ট্ৰাকচাৰ থাকে যাক আমি ফ্লেজেলা বুলি কওঁ যেনেকুৱা ধৰা আমি ক্লেমাইডোমোনাছকে লৈ আলোচনা কৰিম সাপোজ এইটো এটা ক্লেমাইডোমোনাছৰ বডি আৰু ইয়াৰ ভিতৰত বহুত বিলাক স্পোৰ ফৰ্মেশন আৰু প্ৰতিটো স্পোৰত এনেকুৱা কিছুমান ষ্ট্ৰাকচাৰ থাকে যাক আমি ফ্লেজেলা বুলি কওঁ এনেকৈ বাহিৰত ওলাই আহিব সাপোজ এইটো এটা স্পোৰ হয় ইয়াতে এনেকুৱা কিছুমান ষ্ট্ৰাকচাৰ থাকে সো এইটো এটা স্পোৰ আৰু এইটো হল কি ফ্লেজেলা সো এইবিলাকক কোৱা হয় জু স্পোৰ অৰ্থাৎ যি স্পোৰবিলাকৰ দেহত বা বডিত ফ্লেজেলা থাকে আৰু এই ফ্লেজেলাৰ সহায়ত ইহঁতে যিকোনো লিকুইড মিডিয়াত যদি পানীৰ স্ৰোত নাথাকেও তথাপিও ইহঁতে এই লিকুইড মিডিয়াত এই ফ্লেজেলাৰ সহায়ত ই মানে লোকমোশন কৰি আগবাঢ়ি যাব পাৰে যেতিয়া ই মানে ফেভৰেবল কণ্ডিশ্যন পাব তেতিয়া নতুন এটা অৰ্গেনিজম লৈ ই ডেভেলপ হ'ব তো ইহঁতে যেটো চলাচল কৰিব পাৰে এই কাৰণে ইহঁতক কোৱা হয় জু স্পোৰ আমি এই পেনিসিলিয়াম লৈ এতিয়া আলোচনা কৰিম আমি দুটা এক্সাম্পল লৈছো ক্লেমাইডোমোনাছ আৰু পেনিসিলিয়াম আমি পেনিসিলিয়াম লৈ এতিয়া আলোচনা কৰিম পেনিসিলিয়ামৰ যেটো বডি সাপোজ এইটো এটা পেনিসিলিয়ামৰ বডি তো পেনিসিলিয়ামৰ এইটো এটা ফাংগাছ হয় বা এটা ভেকুৰ হয় তো ইয়াৰ এইবিলাক ওপৰত কিছুমান স্পোৰ এনেকুৱা চেইন আকৃতি দেখা যায় চেইন জাতীয় এইবিলাক কিন্তু প্ৰতিটো এটা কিন্তু স্পোৰ হয় এইবিলাক স্পোৰ হয় আৰু এই স্পোৰবিলাকক কোৱা হয় 2 নম্বৰ আমি এতিয়া আলোচনা কৰিম এই স্পোৰবিলাকক কোৱা হয় কনিডিয়া কি বুলি কোৱা হয় কনিডিয়া আমি যিবিলাক স্পোৰ ইয়াতে আমি ফ্লেজেলা পাইছিলো মটাইল বা চলাচল কৰিব পৰা স্পোৰ এইবিলাকৰ আমি নাম দিছো জু স্পোৰ আৰু পেনিসিলিয়ামৰ যেটো স্পোৰ আছে এইবিলাক কিন্তু নন মটাইল হয় আৰু এইবিলাকৰ বিশেষ এটা নাম আছে এইবিলাকক কোৱা হয় কনিডিয়া তেনেহলে এইবিলাক হল কনিডিয়া আৰু এই স্পোৰবিলাক ইহঁতে কিন্তু নন মটাইল যেনেকুৱা ক্লেমাইডোমোনাছৰ এই স্পোৰবিলাকৰ ফ্লেজেলা আছিল ইহঁতে ফ্লেজেলাৰ সহায়ত কিন্তু চলাচল কৰিব পাৰে কিন্তু কনিডিয়া কিন্তু এইবিলাক কিন্তু মটাইল নহয় এইবিলাক নন মটাইল হয় ইহঁতৰ কোনো ধৰণৰ ফ্লেজেলা নাই গতিকে ইহঁতে কেনেকৈ চলাচল কৰিব ইহঁতে হয়তো মানে ডিসপাৰ্সড হয় ডিসপাৰ্স মানে সিঁচৰিত হয় এঠাইৰ পৰা আন ঠাইলৈ বাই উইণ্ড বা বতাহৰ দ্বাৰা হ'ব পাৰে নাইবা যদি কোনো পানীত পৰে পানী যদি স্ৰোত থাকে তেনেহলে পানীৰ স্ৰোততে ই ভাহি যাব পাৰে বেলেগ স্থানত কিন্তু ই নিজে কিন্তু চলাচল কৰিব নোৱাৰে বিকজ দে ডোন্ট হ্যাভ ফ্লেজেলা ইহঁতৰ কোনো ফ্লেজেলা নাই বিকজ দে আৰ নন মটাইল আৰু যেতিয়া কোনো ফেভৰেবল কণ্ডিশ্যন পাব তেতিয়া ভাল এটা পৰিবেশ পাব ইহঁতে এই ভাল পৰিবেশত বা আন্ডাৰ ফেভৰেবল কণ্ডিশ্যন দে গ্ৰোজ ইনটু এ নিউ হোল অৰ্গেনিজম বা নিউ ইণ্ডিভিজুৱেল তো এইখিনি হল স্পোৰুলেশ্যন তো আমি তেনেহলে বেসিক্যালি আমি চাৰিটা প্ৰসেস পালো ফিশন মানে প্যাৰেণ্ট বডিৰ পৰা ডিভিশন প্ৰসেসৰ দ্বাৰা নতুন অৰ্গেনিজমৰ সৃষ্টি হোৱা তাৰে আমি দুটা প্ৰসেস পাইছিলো বাইনাৰী ফিশন এণ্ড মাল্টিপল ফিশন সো ইন বাইনাৰী ফিশন from a single parent two new individuals are produced at a time and in multiple fission from a single parent at a time many new organisms are produced 2 নম্বৰে আছিল বাৰ্ডিংত আমি কি পাইছিলো যে প্যাৰেণ্ট বডিত এক্সট্ৰা গ্ৰোথ হয় আৰু গ্ৰোথ কেতিয়াবা মানে এক্সোজেনাস হয় আৰু কেতিয়াবা এন্ডোজেনাস হয় তো আমি এন্ডোজেনাস হিচাপে আমি লৈছিলো স্পঞ্জিলা আৰু এক্সোজেনাস হিচাপে আমি দুটা অৰ্গেনিজম আলোচনা কৰিছিলো এটা আছিল ইষ্ট আৰু এটা আছিল হাইড্ৰা তাৰ পিছত আমি আলোচনা কৰিলো ফ্ৰাগমেন্টেশন সো ইন ফ্ৰাগমেন্টেশন the parent body is actually fragmented into too many fragments by any mechanical depression or mechanical pressure or accidentally আৰু প্ৰতিটো ফ্ৰাগমেন্টৰ পৰা নতুন এটা হোল অৰ্গেনিজম ডেভেলপ হয় আৰু 4 নম্বৰ আমি আলোচনা কৰিলো স্পোৰুলেশ্যন সো ইন স্পোৰুলেশ্যন a lot of spores are produced and the spores germinate or develop into a new organism under favorable condition আৰু আমি স্পোৰ সাধাৰণতে আমি এতে দুটা আলোচনা কৰিলো এটা আছিল আমাৰ জু স্পোৰ জি স্পোৰ বিলাকে চলাচল কৰিব দে আৰ মটাইল বিকজ দে হ্যাভ ফ্লেজেলা আৰু আমি এটা আলোচনা কৰিছিলো পেনিসিলিয়াম or conidia these are non motile so they disperse by winds or by stream of water so under favorable condition they also germinate into a whole body so আমি এই সাইট আলোচনা কৰিম নেক্সট আমি আলোচনা কৰিম asexual reproduction আৰু এটা খুব ইম্পৰ্টেন্ট মুড এটো হল ভেজিটেটিভ প্ৰপাগেশন বা আংগিক প্ৰজনন